আপুনি সাজপানী খাই ভাল পায় নেকি? যদি খায় তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। সাজপানীৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? জানিলে আচৰিত হ'ব আপুনি। গৰমত মহৌষধৰ কাম কৰিব পাৰে জনজাতীয় পানীয়ই। সাজপানীত আছে কেঞ্চাৰ প্ৰতিৰোধী গুণ, লগতে আৰু বহু জটিল ৰোগৰ প্ৰতিৰোধী গুণ আছে সাজপানী। নিতৌ সাজপানী খালে স্বাস্থ্যৰ কি উপকাৰিতা হয় সবিশেষ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আনকো জানিবলৈ সুবিধা কৰি দিয়ক। ভাৰতৰ উত্তৰ পূৰ্বৰ প্ৰায়বোৰ জনজাতীয় সমাজত যুগ যুগ ধৰি মদৰ প্ৰচলন চলি আহিছে। জনজাতীয় লোকসকলে মূলতঃ চাউলৰ পৰাই এই মদ প্ৰস্তুত কৰে। চাউলৰ লগত বিভিন্ন ঔষধি গুণ সম্পন্ন উদ্ভিদ মিহলাই এক বিশেষ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এই মদ প্ৰস্তুত কৰা হয়। জনজাতীয় সমাজৰ দৈনন্দিন জীৱনত ঘৰতে বনোৱা মদৰ প্ৰচলন হয়। এই সমাজৰ বিভিন্ন মাংগলিক পৰ্বত মদ নহলেই নহয়। পৰিশ্ৰমী লোকসকলে দিনটোৰ ভাগৰ মাৰিবলৈ গধূলি ঘৰতে বনোৱা মদৰ জুতি লোৱাটো এক পৰম্পৰা তথা অভ্যাস। বিশেষকৈ গৰমৰ দিনকেইটাত দেহাটো শীতলাই ল'বলৈ এই পানীৰ ব্যৱহাৰ কৰা হয়। যদিও পৰম্পৰাগতভাৱে জনজাতীয় মদৰ প্ৰচলন চলি আহিছে, তথাপি ইয়াৰ কেতবোৰ বিশেষ ঔষধি বা স্বাস্থ্যকৰ গুণ আছে, যিবোৰ গুণৰ কথা হয়তো বহুতেই নাজানে। চাউলৰ পৰা তৈয়াৰ কৰা মদ পুষ্টি আৰু এণ্টি অক্সিডেণ্টৰ উৎস। এই এণ্টি অক্সিডেণ্টে সংক্ৰমণ, ডায়েবেটিছ, বাতবিষ, হৃদযন্ত্ৰৰ ৰোগ, কেঞ্চাৰ, এলজেইমাৰ আৰু এইডছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। এই পানীয় প্ৰবায়টিকেৰে ভৰপূৰ। প্ৰবায়টিক হৈছে এনে এক অণুজীৱ যি আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এক অধ্যয়নত দেখা গৈছে যে চাউলৰ পৰা তৈয়াৰী জনজাতীয় মদে স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে মানসিক হতাশা দূৰ কৰে। ইয়াৰ উপৰিও বিশেষ উপশমৰ বাবেও ই উপকাৰী। জনজাতীয় মদক শক্তিবৰ্ধক বুলি বিবেচিত কৰা হয়। ই ভাগৰ দূৰ কৰাটো সহায় কৰে।